Hello everyone, welcome back to my YouTube channel. I hope সকলো ভালে আছে ময়ো ভালে আছো আজি মই আইছো গোলাঘাটৰ RS TVS আৰু গোলাঘাট RS TVS জুপিটাৰৰ নিউ মডেল এটা আইছে নিউ মডেল নহয় একচুয়ালি ইয়াৰ কালাৰ টিউনটো নতুনকৈ আইছে মুন হোৱাইট কালাৰত আইছে আপোনালোকে যদি লম বুলি ভাবিছে গোলাঘাটৰ RS TVS ভিজিট কৰিব পাৰে গোলাঘাটৰ RS TVS যদি লোকেশন নাজানে মোৰ ডেসক্ৰিপচনত পাই যাব আৰু ডিসপ্লেটো শো হৈ আছে মোবাইল নাম্বাৰ আপোনালোকে বুক কৰক এপইন্টমেন্ট আৰু ভিজিট কৰক ইয়াত এবাৰ বহুত ভাল অফাৰ আৰু ডিসকাউন্ট চলি আছে ইয়াত আপোনালোকে আহি ভাল অফাৰ আৰু ডিসকাউন্ট ক্ৰেক কৰকি তাৰ পিছত ইয়াৰ লোকেশনটো মই আপোনালোকক এবাৰ জনাইও দিও আপোনালোকে যদি বেগেনাখোৱা চাৰিলিৰ পৰা অলপ আগলৈ আহে বন্ধন বেংক দেখিব বন্ধন বেংকৰ অপজিটতে দেখিব RS TVS ডিলাৰ আৰু তাত আহক এবাৰ ভিজিট কৰক টেষ্ট ড্ৰাইভ লৈ চাওক এখন স্কুটি কেনেকুৱা পাই টেষ্ট ড্ৰাইভত কমেন্ট বক্সত কমেন্ট কৰি নাপাহৰিব তাৰ পিছত এতিয়া দেখিছে এখন স্কুটি মোৰ পিছফালে আছে জুপিটাৰ SXC মডেল এলয় আছে ইয়াত আৰু ডিসপ্লেট আছে আৰু SmartX কানেকশন আছে গুটেখিনি ফিচাৰ আছে আৰু বহুত কিবা কিবি ফিচাৰ ইনক্লুড হৈ আছে আৰু কালাৰ টিউনটো নতুনকৈ আহিছে ফ্ৰেশ ডিজাইনাৰ আপোনালোকে দেখিবলৈ পাব আৰু এতিয়া এখন স্কুটি কেনেকুৱা ধৰণৰ কি কি ফিচাৰ আছে মই গুটেখিনি আপোনালোকৰ লগত ডিসকাস কৰি আপোনালোকে ভিডিওটো শেষলৈকে কানেক্টেড তেতিয়াহলে দেৰি নকৰি আজি ভিডিওটো আৰম্ভ কৰো এতিয়া এখন স্কুটি ইঞ্জিন স্পেসিফিকেশনখিনি আপোনালোকক জনাই দিও এখন স্কুটি আগতে মই এবাৰ ৰিভিউ কৰিছিলো কালাৰ টিউনটো এবিলি ডিফাৰেন্ট কালাৰত অহাৰ কাৰণে মই ভাবিলো আকৌ এবাৰ ৰিভিউ কৰো ইঞ্জিন পাৱাৰটো সেম আছে ইঞ্জিন পাৱাৰক লৈ TVS কোনো ধৰণৰ আপডেট কৰা নাই ইঞ্জিন পাৱাৰটো আগৰ ধৰণে আছে 124.8 cc সিঙ্গল সিলিন্ডাৰ 4 ষ্ট্ৰক এয়াৰ কুল ইঞ্জিন আপোনালোকে দেখিবলৈ পাব আৰু মেক্স পাৱাৰ হৈছে এখন স্কুটিত 6 PS 6500 rpm আৰু মেক্স টৰ্ক হৈছে 10.5 নিউটন মিটাৰ 4500 rpm আৰু এখন স্কুটি 125 cc সেগমেন্টত যদি আপোনালোকে চাই দুনিয়া এটা পাৱাৰ প্ৰডিউস কৰা দেখিবলৈ পাব এতিয়া এখন স্কুটিৰ 360 ভিউটো আপোনালোকক মই এবাৰ দেখাই দিও এটো সাইডৰ পৰা আপোনালোকে এনেকুৱা ধৰণৰ এটা লুক পাব দেখিবলৈ মুন হোৱাইট কালাৰত এটো পেইন্টৰ স্কিমটো আছে আৰু ইয়া দেখিছে জুপিটাৰ 125 ৰ ষ্টিকাৰিংটো এনে ধৰণে 3D ত আছে আৰু 125 ৰ যোনটো লোগো হয় এনে ধৰণে ৰেড কালাৰ অলপ সলপ টাচ দেখিবলৈ পাব তাৰ পিছত সাইডৰ পেনেলত এনে ধৰণে ক্ৰোমৰ ফিনিশ দেখিবলৈ পাব আৰু ইঞ্জিন বেলি পেনত এনে ধৰণে মুন হোৱাইট কালাৰৰ পেইন্টৰ স্কিম দেখিবলৈ পাব আৰু ফুট ৰেষ্ট ইয়াত দেখিছে কিমান ধুনিয়া এটা ফুট এৰিয়া ইয়াত TVS আপোনালোকলৈ অফাৰ কৰিছে আৰু এই ফুট স্পেচটোক লৈ পেলাই মই ডিসকাস কৰি আপোনালোকে ভিডিওটো শেষলৈকে কানেক্ট হৈ থাকক তাৰ পিছত আহো ফ্ৰন্টৰ ফালে যদি আপোনালোকে চাই এনেকুৱা ধুনিয়া এটা এট্ৰেক্টিভ লুক দেখিবলৈ পাব এখন স্কুটাৰত আৰু ফ্ৰন্টৰ লুকটো আপোনালোকে যদি কম্পেয়াৰ কৰে জুপিটাৰ 125 এখনৰ লগত সেম হয় কোনো ধৰণৰ আপোনালোকে বেলেগ লুক দেখিবলৈ নাপায় খালি কালাৰ টিউনটো ফালৰ পৰা দুইখনতে পাৰ্থক্য আহি পৰে এতিয়া ফ্ৰন্টৰ লুকটো আপোনালোকক মই এবাৰ দেখাই দিওঁ ফ্ৰন্টত আপোনালোকে এটা ক্ৰোমৰ ফিনিশ দেখিবলৈ পাব এনে ধৰণে ইয়া দেখিছে ফ্ৰন্টত হেডলেম্পৰ সাইডত এনে ধৰণে হেডলেম্পৰ সাইডৰ পেনেলত ক্ৰোমৰ ফিনিশ আছে তাৰ পিছত কমপ্লিটলি LED হেডলেম্প ইয়াত TVS অফাৰ কৰিছে তাৰ পিছত ব্লিংকাৰ্ছৰ কথা যদি কওঁ ইয়াত টাৰ্ন ইন্ডিকেটৰখিনি বাল্ব টাইপ টাৰ্ন ইন্ডিকেটৰ দিছে হেলোজিন টাৰ্ন ইন্ডিকেটৰ তাৰ পিছত ফ্ৰন্টত এনে ধৰণে মুন হোৱাইট কালাৰ পেইন্ট স্কিম আপোনালোকে দেখিবলৈ পাব আৰু ফ্ৰন্টৰ মাডগাৰ্ডখন এনে ধৰণে হোৱাইট কালাৰত আছে আৰু এটো মেটেল বডি হয় ইয়া দেখিছে মেটেল বডিৰ কাৰণে আপোনালোকে ভাল এটা বিল্ড কোৱালিটি ফিনিশিং দেখিবলৈ পাব এখন স্কুটাৰত আৰু ফ্ৰন্টত এনে ধৰণে ৰাবাৰ ফিনিশিং দেখিবলৈ পাব তাৰ পিছত ফ্ৰন্টৰ যোনটো লাইটিং কনসেপ্ট হয় একদম পাৰফেক্ট লাগিছে দেখিবলৈ আৰু ওপৰত এনে ধৰণে TVS ৰ বেচিকটো দেখিবলৈ পাব 3D ত আৰু এয়া হৈছে নাম্বাৰ প্লেট এসেম্বল কৰিব পৰা পইণ্ট আৰু ফ্ৰন্টত আপোনালোকে বহুত ধুনিয়াকৈ এটা ক্ৰোমৰ ফিনিশ দেখিবলৈ পাব তাৰ পিছত ওপৰৰ হেডলেম্পৰ ফালে এনে ধৰণে ওপৰত পিয়ানো ব্লেকত ভাইজাৰিং দেখিবলৈ পাব তাৰ পিছত তলফাললৈ হেডলেম্প দেখিবলৈ পাব LED কনসেপ্টত তাৰ পিছত এয়া দেখিছে LED টেকৰ এনে ধৰণে ষ্টিকাৰিং কৰা হৈছে তাৰ পিছত ইয়াৰ ব্ৰাইটনেছক লৈ পেলাই আপোনালোকে কোনো ধৰণৰ কম্প্ৰমাইজ কৰিবলগীয়া নহয় ৰাতি যদি আপোনালোকে চলাম বুলি ভাবিছে আফটাৰ মাৰ্কেটকে ফগ লেম্প এসেম্বল নকৰিলেও বহুত ধুনিয়া এটা ভিজিবিলিটি আপোনালোকলৈ TVS অফাৰ কৰিছে তাৰ পিছত ফ্ৰন্টৰ ফালৰ পৰা এনেকুৱা ধৰণৰ এটা লুক পাব আৰু ফ্ৰন্টত দেখিছে টায়াৰ সেকশনটো বহুত ধুনিয়া লাগিছে এতিয়া টায়াৰ প্ৰফাইলটো দেখুৱাৰ আগত মই আপোনালোকক হুইলটো দেখাব বিচাৰিছো এতিয়া এখন স্কুটিৰ এলয় গিটা মই আপোনালোকক দেখাব বিচাৰিছো আপোনালোকে ডায়মণ্ড কাট এলয় দেখিবলৈ পাব বাজাজৰ প্ৰিমিয়াম সেগমেন্টৰ ডমি 400 যি দৰে ডায়মণ্ড কাট এলয় অফাৰ কৰে কাস্টমাৰলৈ ঠিক তেনে ধৰণে TVS জুপিটাৰ 125 ত এনে ধৰণে ডায়মণ্ড কাট এলয় আপোনালোকলৈ অফাৰ কৰিছে ডায়মণ্ড কাট এলয় থকাৰ কাৰণে স্কুটিখনৰ লুক ওয়াইজ বহুত এট্ৰেক্টিভ হৈ পৰিছে আৰু ৰিয়াৰ সাইডেও দেখিছে এনে ধৰণে ডায়মণ্ড কাট এলয় আছে লুক ওয়াইজ ডায়মণ্ড কাট এলয় থকাৰ কাৰণে বাইকখন বেছি এট্ৰেক্টিভ হৈ পৰিছে তাৰ পিছত ফ্ৰন্টত আপোনালোকে 12 ইঞ্চি এলয় দেখিবলৈ পাব এই এলয় কেটাৰ সাইজ হৈছে 12 ইঞ্চি আৰু টায়াৰ সাইজ হৈছে ফ্ৰন্টত 90 12 সেকশনৰ আৰু ৰিয়াৰ সাইডেও 90 12 সেকশনৰ টায়াৰ দেখিবলৈ পাব ফ্ৰন্ট আৰু ৰিয়াৰ দুটা সাইডে 90 12 সেকশনৰ টায়াৰ দেখিবলৈ পাব ফ্ৰন্ট আৰু ৰিয়াৰ দুটা সাইডে এখন স্কুটিত ডায়মণ্ড কাট এলয় দেখিবলৈ পাব আৰু ফ্ৰন্টত ডিসপ্লেত আছে এখন বাইকত পেটেল ডিস্ক আছে ইয়া দেখিছে আপোনালোকে পেটেল ডিস্ক আৰু পেটেল ডিস্কৰ কথা আপোনালোকে জানে পেটেল ডিস্কত পটককে হিট হৈ যোৱাৰ চান্সটো নাথাকে পেটেল ডিস্কৰ কাৰণে ব্ৰেকিং বাইকটো বহুত স্মুথ হৈ পৰে আৰু দেখিছে ফ্ৰন্টত ব্ৰেক কেলিপাৰ এনে ধৰণে গোল্ডেন কালাৰত আছে আৰু তলফাললৈ সাসপেনশনত এনে ধৰণে নাইট ৰিফ্লেক্টৰ এসেম্বল হৈ আছে আৰু ফ্ৰন্টত আপোনালোকে টেলিস্কোপিক হাইড্ৰলিক সাসপেনশন দেখিবলৈ পাব আৰু টেলিস্কোপিক হাইড্ৰলিক সাসপেনশনৰ ষ্টিফনেছৰ কথা আপোনালোকে জানে বহুত ধুনিয়া এটা ষ্টিফনেছ আৰু বহুত ধুনিয়া এটা সফটনেছ আপোনালোকলৈ TVS অফাৰ কৰিছে তাৰ পিছত ফ্ৰন্টত ডিসপ্লেত দেখিছে ডিসপ্লেটৰ সাইজ হৈছে 220 mm ফ্ৰন্টত এনে ধৰণে 220 mm পেটেল ডিস্ক দেখিবলৈ পাব আৰু
ফ্ৰণ্ট মাডগাৰ্ডখন যদি চাই ফ্ৰণ্ট মাডগাৰ্ডখন এনেধৰণে ডুৱেল কালাৰ টোনত দেখিবলৈ পাব ফ্ৰণ্ট পজিশ্যনটো এনেধৰণে হোৱাইট কালাৰত আছে আৰু ৰিয়াৰ পজিশ্যনটো এনেধৰণে মেটেল ব্লেকত আছে এয়া আছিল ফ্ৰণ্টৰ লুকটো তাৰপিছত ৰিয়াৰ চাইডলৈ আহোঁ ৰিয়াৰ চাইডে আপোনালোকে এখন স্কুটিত এডজাষ্টেবল ৰিয়াৰ শ্বক এবজৰ্ভাৰ দেখিবলৈ পাব এয়া দেখিছে এডজাষ্টেবল শ্বক এবজৰ্ভাৰ এনেধৰণে আছে এয়া দেখিছে আৰু এয়া আপোনালোকে আপোনালোকৰ হিচাপত কাষ্টমাইজ আৰু আপোনালোকৰ হিচাপত ছেটআপ কৰিব পাৰিব আপোনালোকে ইয়াত ছাছপেনশ্যনডাল যদি অলপ ওখ কৰিম বুলি ভাবে ওখ কৰিব পাৰিব অলপ যদি চাপৰ কৰিম বুলি ভাবে চাপৰ কৰিব পাৰিব সেইটো এটা আপোনালোকৰ কাৰণে বেনিফিট হ'ব তাৰপিছত এখন স্কুটিত আপোনালোকে ৰিয়াৰ চাইডে কোনো ধৰণৰ ডিছপ্লে দেখিবলৈ নাপায় এয়া দেখিছে ৰিয়াৰ চাইডে এনেধৰণে ডাম ব্ৰেক দেখিবলৈ পাব আৰু ৰিয়াৰ ডাম ব্ৰেক চাইজ হৈছে 130 mm ডাম ব্ৰেক যদি আপোনালোকে এখন স্কুটিত ছেফ পাৰপজৰ পৰা কোনো ধৰণৰ ভয় কৰিব নালাগে টিভিএছে কাষ্টমাৰক সেফটি পাৰপজৰ ফালে ধ্যান ৰাখি সিংক্ৰনাইজ ব্ৰেকিং সিস্টেম আপোনালোকলৈ অফাৰ কৰিছে সিংক্ৰনাইজ ব্ৰেকিং সিস্টেমৰ কথা যদি আপোনালোকে নাজানে মোৰ পুৰণা ভিডিঅ'বিলাক চাব পাৰে মোৰ ডেছক্ৰিপশ্যনত সিংক্ৰনাইজ ব্ৰেকিং সিস্টেমক লৈ কথা পতা ভিডিঅ'টো লিংক দি দিম তাৰ পৰা আপোনালোকে চাব পাৰিব আৰু মই এবাৰ আপোনালোকক জনাই দিছোঁ সিংক্ৰনাইজ ব্ৰেকিং সিস্টেমৰ কথাটো হৈছে আপোনালোকে যদি ফ্ৰণ্টৰ ব্ৰেকডাল 40% বা 20% এপ্লাই কৰে ইলেক্ট্ৰনিকেলি ৰিয়াৰ ব্ৰেকডালো 40% মান এপ্লাই হৈ যায় তাৰ কাৰণে ব্ৰেকিং বাইকটো স্মুথ হৈ যায় আৰু স্কিড হোৱাৰ চান্সটো স্কুটিখনৰ কমি যায় ৰিয়াৰ মাডগাৰ্ডখন এনেধৰণে মেট ব্লেকত আছে তাৰপিছত চাইলেঞ্চাৰডাল যদি চাই আপোনালোকে চাইলেঞ্চাৰডাল পুৰা মেটেল ব্লেকত এনেধৰণে আছে আৰু চাইলেঞ্চাৰডালত ওপৰত এনেধৰণে হিট প্ৰটেক্টিভ কভাৰ আছে আৰু হিট প্ৰটেক্টিভ কভাৰখন এনেধৰণে ক্ৰোম ফিনিচিঙত দেখিবলৈ পাব আৰু ক্ৰোম ফিনিচিঙত থকাৰ কাৰণে স্কুটিখন লুক ৱাইজ বহুত ধুনীয়া লাগিছে হোৱাইট কালাৰত লগত এনেধৰণে ক্ৰোম ফিনিচিংটো ধুনীয়া এটা এটেচমেণ্ট আহি পৰিছে তাৰপিছত এই ছাইডৰ পৰা এনেধৰণে এটা লুক দেখিবলৈ পাব আৰু এতিয়া ৰিয়াৰ প্ৰফাইললৈ আহোঁ ৰিয়াৰ প্ৰফাইলতো আপোনালোকে এনেধৰণে এটা লুক দেখিবলৈ পাব ইয়াত কোনো ধৰণে আপোনালোকে বেক ৰেষ্ট দেখিবলৈ নাপায় ইয়াৰ প্ৰিমিয়াম ছেগমেণ্টটো যদি আপোনালোকে লয় তেতিয়া তাত বেক ৰেষ্ট দেখিবলৈ পাব কিন্তু এইটো ছেগমেণ্টত আপোনালোকে কোনো ধৰণৰ বেক ৰেষ্ট দেখিবলৈ নাপায় আৰু ৰিয়াৰ চাইডে এনেধৰণে টিভিএছৰ লগতো 3Dত দেখিবলৈ পাব আৰু ৰিয়াৰ টেল লেম্পটোৰ কথা যদি মই কওঁ এইটো কমপ্লিটলি LED টেল লেম্প হয় আৰু টেল সাইডৰ ব্লিংকাৰ্ছ গিটাৰ কথা যদি কওঁ এইটা হেলোজিন ব্লিংকাৰ্ছ হয় বাল্ব টাইপ হেলোজিন ব্লিংকাৰ্ছ টিভিএছে অফাৰ কৰিছে এইটা যদি LED দিলেহেঁতেন লুক ৱাইজ স্কুটিখন আৰু অলপ ডেভেলপ হ'লহেঁতেন কিন্তু দিয়া নাই এইটো প্ৰাইচ ছেগমেণ্টত আপোনালোকে ইমানটো একচেপ্ট কৰিব পাৰিব তাৰপিছত তলফালৰ পজিশ্যনটো যদি চাই এনেধৰণে মেট ব্লেকত মাডগাৰ্ডখন দেখিবলৈ পাব আৰু মাডগাৰ্ডখনৰ ওপৰত এনেধৰণে নাইট ৰিফ্লেক্টৰ দেখিবলৈ পাব আৰু নাইট ৰিফ্লেক্টৰটো তলত এনেধৰণে নাম্বাৰ প্লেট এছেম্বল কৰিব পৰা পইণ্ট আৰু এইটো ছাইডৰ পৰা এনেধৰণৰ এটা লুক পাব আৰু ৰিয়েৰ পষ্টাৰটোৰ ওপৰত আপোনালোকে যদি চাই ইয়াত এনেধৰণে এডাল সিংগল গ্ৰেভ ৰেইল দেখিবলৈ পাব আৰু গ্ৰেভ ৰেইলডালৰ পেইণ্ট স্কিমটো কমপ্লিটলি মুন হোৱাইট কালাৰত এনেধৰণে টিভিএছে কাষ্টমাৰলৈ অফাৰ কৰিছে আৰু গ্ৰেভ ৰেইলডালত এনেধৰণে নাইট ৰিফ্লেক্টৰ এছেম্বল কৰিছে যাৰ কাৰণে লুক ৱাইজ স্কুটিখন দেখিবলৈ ধুনীয়া হৈছে আৰু এইটো সেফটি পাৰপজৰ ফালৰ পৰা আপোনালোকক বহুত হেল্প কৰিব তাৰপিছত এইটো ছাইডৰ পৰা আপোনালোকে এনেকুৱা ধৰণৰ এটা লুক পাব এইটো ছাইডৰ পৰা যেনেকুৱা ধৰণৰ এটা লুক দেখিছিলে আৰু এইটো ছাইডৰ পৰা এনেকুৱা ধৰণৰ এটা লুক পাব এইটো ছাইডৰ এনেধৰণে জুপিটাৰ 125ৰ বেচিংটো 3Dত আছে আৰু 125ৰ যোনটো লগো অলপ ৰেড কালাৰৰ টাচ দেখিবলৈ পাব আৰু এইটো ছাইডৰ এনেধৰণে মুন হোৱাইট কালাৰত পেইণ্ট স্কিমটো দেখিবলৈ পাব আৰু এতিয়া ফ্ৰণ্টৰ মিটাৰ পজিশ্যনৰ ফালে আহোঁ মিটাৰ পজিশ্যনটোত আপোনালোকে কমপ্লিটলি সেমি ডিজিটেল মিটাৰ কনচল দেখিবলৈ পাব ইয়াত আপোনালোকে সেমি ডিজিটেল মিটাৰ কনচলৰ কাৰণে এটা ধুনীয়া ৰাইডিং ফিল পাব ইয়াত দেখিছে সেমি ডিজিটেল মিটাৰ কনচল এনেধৰণে RPM মিটাৰটো সেমি ডিজিটেলত আছে আৰু বাকি যোনখিনি স্পিডোমিটাৰ অডোমিটাৰ ট্ৰিপ এ ট্ৰিপ বি ৰিয়েল টাইম তাৰপিছত ফিউল ইকনমি আৰু স্মাৰ্ট এক্স কানেকশ্যনৰ যিবিলাক কল SMS এলাৰ্ট তাৰপিছত ব্লুটুথ কানেক্টিভিটি সেইখিনি ফিচাৰ এনেধৰণে ডিজিটেলত আছে ডুৱেল মিটাৰ কনচল আপোনালোকে এনেধৰণে দেখিবলৈ পাব সেমি ডিজিটেল মিটাৰ কনচল তাৰপিছত ইয়াত এনেধৰণে মিটাৰ কনচলত টিভিএছৰ বেজিংটো এনেধৰণে নৰ্মেলকৈ দেখিবলৈ পাব আৰু মিটাৰ কনচলটোৰ ওপৰত এনেধৰণে ক্ৰোমৰ ফিনিছ দেখিবলৈ পাব যাৰ কাৰণে স্কুটিখন লুক ৱাইজ বহুত এট্ৰেক্টিভ হৈ পৰিছে তাৰপিছত ইয়াত আপোনালোকে স্মাৰ্ট এক্স কানেকশ্যনৰ কাৰণে ব্লুটুথ কানেক্টিভিটি কৰিব পাৰিব মোবাইলত যদি কিবা নটিফিকেশ্যন আহে সেইখিনিও আপোনালোকৰ ডিছপ্লেত শ্ব' হ'ব তাৰপিছত স্মাৰ্ট এক্স কানেকশ্যনৰ যদি আপোনালোকে কানেকশ্যন কৰিম বুলি ভাবে মোবাইলত আপোনালোকে টিভিএছৰ এপছ এটা আছে এই এপছটোৰ জৰিয়তে আপোনালোকে কানেক্ট কৰি আপোনালোকৰ মোবাইলত নিজে কাষ্টমাইজ কৰিব পাৰিব ইয়াৰ কানেকশ্যনখিনি তাৰপিছত সেইটো মই বেলেগকৈ আপোনালোকক এদিন বুজাই দিম বেলেগকৈ এটা মই ভিডিঅ' বনাম তাৰপিছত এইখিনি ছুইচৰ এছেম্বলিখিনি ফালে ইয়াত দেখিছে আপোনালোকে এনেধৰণে হাই ভিম ল' ভিমৰ ছুইচটো দেখিবলৈ পাব আৰু তলফালে এনেধৰণে টাৰ্ণ ইণ্ডিকেটৰ তাৰপিছত এইটো হৈছে হৰ্ণ তাৰপিছত এইটো ছাইডৰ এনেধৰণে ইঞ্জিন কিল ছুইচ আৰু এইটো হৈছে চেল্ফ ছুইচ এনেধৰণে চেল্ফ ছুইচ দেখিবলৈ পাব আৰু ব্ৰেক লিভাৰ একদম কাষ্টনত দেখিবলৈ পাব এনেকৈ ধৰণৰ মেটেল ব্লেকত এনেধৰণে ব্ৰেক লিভাৰডাল দেখিবলৈ পাব দুইটা ছাইডে তাৰপিছত মিৰৰ কনচেপ্টটো আপোনালোকে কোনো ধৰণৰ কম্প্ৰমাইজ কৰিবলগীয়া নহয় মিৰৰ কনচেপ্টটোৰ ফালৰ পৰা ইয়াত আপোনালোকে ৰিয়াৰ ভিউটো ধুনীয়াকৈ দেখা পাব কোনো ধৰণৰ চিন্তা কৰিবলগীয়া নাথাকে তাৰপিছত ফুড স্পেচ দেখিছে আপোনালোকে বহুত ধুনীয়া এটা ফুড স্পেচ এখন স্কুটিত টিভিএছে আপোনালোকলৈ অফাৰ কৰিছে আপোনালোকে যদি ঘৰৰ চিলিণ্ডাৰ বা কিবা ঘৰুৱা বজাৰ সমাৰ কৰিম বুলি ভাবিছে তেতিয়াহ'লে ডেফিনেটলি ইয়াত লৈ যাব পাৰিব আৰু সিটৰ কথা যদি কওঁ ইয়াত আপোনালোকে নৰ্মেল ছিংগল সিট দেখিবলৈ পাব কোনো ধৰণৰ স্প্লিট সিট টিভিএছে দিয়া নাই এনেধৰণে নৰ্মেল সিটৰ কাৰণে আপোনালোকে লেডিজ কাৰোবাক বহাই এখন স্কুটি ধুনীয়াকৈ ৰাইড কৰিব পাৰিব আৰু ফ্ৰণ্টৰ পজিশ্যনটো যদি চাই ফ্ৰণ্টত এনেধৰণে এইটো হৈছে চাবি লগোৱা পইণ্ট আৰু এইটো হৈছে USB চাৰ্জিং পইণ্ট আৰু তলফালে এয়া ষ্ট'ৰেজ এৰিয়া
তাৰপিছত এইটো চাইডেও এনেধৰণে ফিল কৰিব পৰা পইণ্টটো এনেধৰণে আছে তাৰপিছত তাত E20 বেটচিংটো এনেধৰণে মেনশ্যন হৈছে এখন E20 ভেৰিয়েণ্টৰ স্কুটি হয় সেইটো কাৰণে এনেধৰণে E20 ষ্টিকাৰিং কৰা হৈছে তাৰপিছত বুট স্পেচৰ কথা যদি কওঁ এখনত 33 লিটাৰ বুট স্পেচ পাব আপোনালোকে 33 লিটাৰ বুট স্পেচ স্কুটি এখন এভাৰেজ বুলি ক'ব লাগিব কাৰণ বাকীবিলাক ছেগমেণ্টৰ যদি আপোনালোকে স্কুটি বুট স্পেচটো কেলকুলেশ্যন কৰে তাতো 33 লিটাৰ বুট স্পেচে পায় এখনতো 33 লিটাৰ বুট স্পেচে TVS অফাৰ কৰিছে এখন স্কুটিৰ সিট হাইট হৈছে 765 mm সিট হাইটৰ কাৰণে শৰ্ট ৰাইডাৰসকলেও ডেফিনেটলি চলাব পাৰিব কোনোবা যদি ষ্টুডেণ্টে লয় এখন স্কুটি ডেফিনেটলি ৰাইড কৰিব পাৰিব তাৰপিছত এখন স্কুটিৰ কাৰ্ব ৱেইট হৈছে 108 kg 108 kg কাৰ্ব ৱেইটৰ কাৰণে এখন স্কুটি লেডিজসকলৰ কাৰণে বহুত সুবিধাজনক হ'ব তাৰপিছত এখন স্কুটি গ্ৰাউণ্ড ক্লিয়াৰেন্সৰ ফালে আহোঁ এখন স্কুটিত আপোনালোকে এটা ধুনীয়া গ্ৰাউণ্ড ক্লিয়াৰেন্স হ'ব এখন স্কুটিৰ গ্ৰাউণ্ড ক্লিয়াৰেন্স হৈছে 163 mm গ্ৰাউণ্ড ক্লিয়াৰেন্সৰ কাৰণে এখন স্কুটি লৈ পেলাই আপোনালোকে অফৰোডিং এৰিয়াবিলাকতো ৰুৰেল এৰিয়াবিলাকত যদি আপোনালোকে চলাই একদম গাঁৱৰ ভিতৰৰ অঞ্চলবিলাকত তেতিয়াও ডেফিনেটলি চলাব পাৰিব কোনো ধৰণৰ প্ৰব্লেমৰ ফেচ কৰিবলগীয়া নহয় তাৰপিছত এখন স্কুটি ফিউল টেংক কেপাচিটি ফালে আহোঁ এখন স্কুটিৰ ফিউল টেংক কেপাচিটি হৈছে 5 লিটাৰ আৰু কোম্পানীয়ে ক্লেইম কৰা মতে এখন স্কুটিয়ে মাইলেজ দিব 57 চিটিত যদি আপোনালোকে চলায় আৰু আপোনালোকে আপোনালোকৰ ৰাইডিং হিচাপত মাইলেজটো বেলেগ হ'ব আৰু আপোনালোকে যদি জুপিটাৰ 125 ফোন কৰিছে আপোনাৰ মাইলেজ কিমান পায় কমেণ্ট বক্সত কমেণ্ট কৰিবলৈ নাপাহৰিব তাৰপিছত এখন স্কুটিক লৈ পেলাই আৰু নতুন কালাৰ ভেৰাইটি আহিছে মই সেইখিনিৰ যদিও আপোনালোকৰ আগত ৰিভিউ কৰিব লাগে আপোনালোকে মোক কমেণ্ট কৰিব আৰু এখন স্কুটি যদি আপোনালোকে ল'ম বুলি ভাবিছে তেতিয়াহ'লে গোলাঘাটৰ বেঙেনাখত থকা RS TVS-ত ভিজিট কৰিব পাৰে আৰু আপোনালোকে যদি গোলাঘাট RS TVS-ত আহে বহুত ভাল অফাৰ আৰু ডিছকাউণ্ট পাব লগতে এক্সেসৰিজ ফ্ৰী পাব আৰু মোৰ চেনেলটোৰ জৰিয়তে যদি আহে বহুত ধুনীয়া এটা ডিছকাউণ্ট পাব এয়া আছে জুপিটাৰ 125 SXC মুন হোৱাইট কালাৰ এডিশ্যনৰ স্পেচিফিকেশ্যনখিনি আই হোপ আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পালে চাগে যদি ভাল পালে ভিডিঅ'টো লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব নাপাহৰিব লগতে মোৰ চেনেলটোলৈ যদি নতুনকৈ তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি যাবলৈ নাপাহৰিব তেতিয়াহ'লে আকৌ লগ পাম নেক্সট এটা ভিডিঅ'ত কোনোবা এখন বাইক স্কুটি ৰাইড চেফ ৰাইডাৰ বাই বাই